আচলতে এই বিষয়ে আমাক ইনিচিয়েলি আমাক DLS-ক এপ্ৰ'চ কৰিছিলে চাইল্ড ৱেলফেয়াৰ কমিটিৰ ফালৰ পৰা। তেখেতসকলে আমাক জনাইছিলে যে তেখেতে এজনী ছোৱালী ফষ্টাৰ কেয়াৰত লৈ মানে ৰিপিটেডলি যৌন নিৰ্যাতন চলাইছিলে বুলি আমি এটা খবৰ পাইছিলোঁ। তাৰপিছতে এই সংক্ৰান্তে তাৰপিছত আমি এটা এনকুৱাৰী কৰিলোঁ যে সত্য জানিবৰ কাৰণে যে যিখিনি এলিগেশ্যন আহিছে। তাৰপিছতে সেই এনকুৱাৰীত আমি ছাফিচিয়েণ্ট প্ৰাইমা ফেচি মেটেৰিয়েলছ পাইছোঁ মানে আৰু প্ৰচিড কৰিবৰ কাৰণে আগবাঢ়িবলৈ প্ৰাইমা ফেচি মেটেৰিয়েল যেতিয়া পালোঁ এই গোটেইখিনি কথা উল্লেখ কৰি মই এটা ৰিপৰ্ট ছাবমিট কৰিলোঁ মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশ লখিমপুৰৰ ওচৰত আৰু তেখেতে গোটেই বিষয়টো মোৰ যিখন পিটিশ্যন আছিলে সেই গোটেই এপ্লিকেশ্যনখন তেখেতে থানালৈ ফৰৱাৰ্ড কৰিলে ফৰ ইনভেষ্টিগেশ্যন আৰু সেই সংক্ৰান্তে আপোনাৰ নৰ্থ লখিমপুৰ পুলিচ ষ্টেচন কেছ নম্বৰ 1332 অফ 2021 ৰেজিষ্টাৰ হৈছে আৰু মেটাৰটো আণ্ডাৰ ইনভেষ্টিগেশ্যন পক্সো এক্টৰ ছেকশ্যন 6 376 IJK 354 এনেকৈ কেইবাটাও ধাৰা লাগিছে হয় আৰু এই গোটেই বিষয়টো আমি আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটিকো জনাইছোঁ তেখেতসকলে খুব গুৰুত্ব সহকাৰে বিষয়টো বিবেচনা কৰি আছে আৰু ইনভেষ্টিগেশ্যন চলি আছে হয়তো তেখেতৰ ক'ব লগা থাকিব পাৰে বিষয়টোত সেইখিনি পিছত ট্ৰায়েলত আমি গম পাম নহয় জানো বা ইনভেষ্টিগেশ্যনত গম পাম সেইটোৱে প্ৰাইমা ফেচি আমি ছাপোৰ্ট পাইছোঁ মেডিকেল আমি এক্সামিনেশ্যন এজ এ পাৰ্ট অফ প্ৰিলিমিনেৰী এনকুৱাৰী আমি মেডিকেল এক্সামিনেশ্যন কৰাইছিলোঁ গতিকে প্ৰাইমা ফেচি এলিগেশ্যনখিনি ছাপোৰ্ট কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ ইনিচিয়েলি the Child Welfare Committee of Lakhimpur approached us regarding this and they stated that during their counseling session the victim informed them that she was repeatedly sexually exploited by Padma Shri Uddhav Bharali during foster care. After that, we decided to conduct a preliminary inquiry on the point to ascertain the veracity of the allegations. And after we conducted medical examination of the victim and recorded statement of victim as well as certain persons, and after that we found prima facie materials to proceed in this regard. And then I filed an application before respected Chief Judicial Magistrate Lakhimpur regarding the entire issue and he then sent the matter for investigation to North Lakhimpur Police Station. In this regard, North Lakhimpur Police Station case number 1332 of 2021 has been registered and investigation is going on. And we informed the matter to Assam State Legal Service Authority also, which has been considering the entire issue very seriously. এই বিষয়ে আমি একো আচলতে ক'ব নোৱাৰিম কাৰণ কথাটো হৈছে কি 18 তাৰিখে যেতিয়া মাননীয় মুখ্য ন্যায়িক দণ্ডাধীশ মহোদয়ে পঠাইছে বিষয়টো আৰক্ষীলৈ তেখেতসকলে লগে লগে কেছটো ৰেজিষ্টাৰ কৰি ইনভেষ্টিগেশ্যন কৰিছে ৰিগাৰ্ডিং এপ্ৰিহেণ্ডিং দ্য একিউজড সেই বিষয়টো তেখেতসকলে আচলতে আপোনালোকে সুধিলে ভাল হ'ব কিয় এইটো বিষয়ত মই নকওঁ কাৰণ মহামান্য উচ্চ ন্যায়ালয়ে বিষয়টো চাই আছে গতিকে মই এই বিষয়ত মন্তব্য কৰাটো উচিত নহ'ব নিশ্চয় এতিয়া 7 তাৰিখে কেছ জাৰিৰ কাৰণে কল ফৰ কৰিছে মহামান্য উচ্চ ন্যায়ালয়ে চাওকচোন তাৰপিছত কি হয় আৰু এই বিষয়ে মই একো মন্তব্য